নমস্কাৰ বন্ধুসকল, কি খবৰ নিশ্চয় ভাল। বলকচোন আজি ৰাতিপুৱা চাওঁ কি হয়। এখন ট্ৰাক যে গৈছে, এখন লোহা ফেক্টৰী কয়, কিন্তু লোহা ফেক্টৰী নহয়, পিছত মই জনাই আছোঁ কি হয়। ঠিক আছে, গাড়ীখন ষ্টাৰ্ট দি ল'লোঁ। মৰ্ণিং ৰাতিপুৱা স্কুল বুলি ক'লেতো জানেই আৰু 7:30 বজা লগালগ একদম যাবই লাগিব আৰু। আজি আকৌ মই 7:30 বজাত ৰাজগড় পালোহি। এইখন হৈছে ৰাজগড়, আমাৰ গহপুৰত ঘৰ, গহপুৰৰ কাষতেই লাগি আছে ৰাজগড়খনত দেখিছে সৰু সৰু পাহাৰবিলাকৰ লগতে সৰু সৰু ঘৰবিলাক। সঁচাকৈ দেই, ইয়াৰ মানুহবিলাক কিন্তু থকা ষ্টাইলেই বেলেগ। এয়া দেখিছে, পুখুৰীৰ মাজে মাজে আমি গাড়ীখন লৈ যাব লাগে স্কুল ডিউটি কৰিবৰ কাৰণে। এইবোৰ পুখুৰী কেতিয়া যে ভাল হ'ব, কিন্তু ৱেইনশ্বেপ আছে, পুখুৰীহে ভাল নহয়। তেল ডিপু আছে, এয়া বনাই আছে, কিন্তু ৰাস্তাহে ভাল নহয়। মানে কি ক'ম। এয়া দেখিছেনে, গহপুৰ হোলেঙি কাষত এখন ৰবৰ বাগান আছে। এখন ৰবৰ বাগান দেখিছেনে, ইমান ধুনীয়া ৰবৰ বাগান। আমাৰ অসমীয়া মুৰনাই বুলি কয়। এয়া দেখিছেনে, ঘৰতে দোকান বনাই লৈছে বাপেকে। এইখন হৈছে ৰবৰ বাগানখন। আপোনালোক যে কৈছিলোঁ ৰবৰ বাগান। ইয়াৰ পৰা যে কত যে টকা পিটি আছে, কাৰ হয় কি হয় নাজানো, কিন্তু মই সদায় এই বাটেৰে অহা যোৱা কৰোঁ কাৰণে বাগানখন দেখোঁ যে, সেইকাৰণে আপোনালোককো দেখালোঁ। ৰবৰ বাগান দেখিছে, অকল চাউলত দালি খেতি কৰিলেই নহয়, ৰবৰো খেতি কৰিব পৰা যায়। এয়া হোলেঙিতে আছে ৰবৰ বাগান। কোনোবা যদি দেখি পোৱা নাই মোৰ লগত কণ্টেক্ট কৰিব, মই দেখাই দিম। তাৰ কাষতে লাগি আছে এইটো ৰড ফেক্টৰী আমিও কওঁ আৰু বহুতে কয়, কিন্তু এইটো ৰড ফেক্টৰী নহয়, এইটো হৈ গ'ল কাবাৰীখানা। মানে কাবাৰী বস্তুবিলাক আনি ইয়াত জ্বলাই মেলি কিবা বনায় আৰু। এই স্কুলৰ পোৱালি উঠাই লৈ দেখিছেনে, চবৰ কি ফূৰ্তি। সেইকাৰণে গোটেইখিনিকে নমাই দিলোঁ বাপেকে, যা বোলো।